অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ ঢেকিয়াজুলি বজাৰত ধনিয়া পাতৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ৫,০০০ টকা, অধিকতম মূল্য ৬,০০০ টকা, গাজৰ ৭,০০০ টকা, ৭,৫০০ টকা, কেপচিকাম ৪,৫০০ টকা, ৫,০০০ টকা, বিলাহী ২,০০০ টকা, ২,২০০ টকা। বৰপেটা ৰোড বজাৰত ফুলকবিৰ ন্যূনতম মূল্য ১,০০০ টকা, অধিকতম মূল্য ১,৭০০ টকা, তিয়হ ৫০০ টকা, ৬০০ টকা, আদা ৬,০০০ টকা, ৬,৫০০ টকা, মূলা ১,৮০০ টকা, ২,০০০ টকা। মৰিগাঁও বজাৰত বেঙেনাৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য ২,৪০০ টকা, অধিকতম মূল্য ২,৭০০ টকা, বন্ধাকবি ১,৭০০ টকা, ২,০০০ টকা, বিলাহী ২,২০০ টকা, ২,৭০০ টকা, কেঁচা জলকীয়া ১,৭০০ টকা, ২,২০০ টকা। বালুগাঁও বজাৰত ফুলকবিৰ ন্যূনতম মূল্য ৮০০ টকা, অধিকতম মূল্য ১,২০০ টকা, বন্ধাকবি ১,৪০০ টকা, ১,৬০০ টকা, কেঁচা জলকীয়া ৫,০০০ টকা, ৭,০০০ টকা, তিয়হ ১,২০০ টকা, ১,৬০০ টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰ অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বতৰ ঘাইকৈ ফৰকাল হৈ থাকিব। বতাহ প্ৰতি ঘণ্টাত ১০ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৭৫% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ভাৰতৰ আন বহুতো ৰাজ্যৰ লগতে অসমতো বানপানীয়ে এইবাৰ বেয়াকৈ ক্ষতি কৰি গ'ল। শালি ধান, মাকৈ, শাক পাচলি, পুখুৰীৰ মাছ, ৰাস্তা, দলং আদি বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ল। যোৱা অক্টোবৰ মাহত ৩১ তাৰিখে আমি উপস্থিত হৈছিলোঁ চিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গোপালপুৰ গাঁৱৰ লোকৰাই পথাৰত। বানে ধুই নিয়া পথাৰ। দেখাত চাপৰিৰ চৰণীয়া পথাৰ যেন লাগিলেও বৰ্তমান এইখন গোপালপুৰ গাঁৱৰ গৰু ছাগলী বন্ধা ঠাই। খালবোৰত হাঁহ, পানীত হয়তো অলপ মাছ থাকিব পাৰে। বানপানীয়ে ধুই নিলে যোৱা আগষ্ট মাহত, যাৰ বাবে কৃষকসকলে আৰু ধান ৰুব নোৱাৰিলে। যোৱা বছৰ অলপ আগতীয়াকৈ বানপানী হোৱা ধান পুনৰাই ৰুবলৈ সময় পাইছিল, কিন্তু এইবাৰ সময় নাপালে। অৱশ্যে তাৰ মাজতে বুদ্ধিয় কৃষকসকলে বিনা এখাৰ, নুমলী আদিৰ খেতি কৰিছে। লোকৰাই পথাৰখনৰ মাজেৰে যোৱা ৰাস্তাটোৰ অলপ অংশ বানপানীয়ে ভাঙি নিয়াত আৰু মূলতঃ ননৈ নদীৰ মাথাউৰি ভঙাত বহুতো গাঁও প্লাবিত হৈ খেতি বাতি নষ্ট কৰিলে। এই অৱস্থা আমাৰ বহুতো ঠাইত হৈছে। বানপানী হ'ল বুলি আমি বহি থাকিলে নহ'ব। বিভাগীয় বিষয়া, কৰ্মী আৰু অভিজ্ঞ কৃষকৰ সৈতে আলোচনা কৰি ৰবি শস্যৰ খেতি কৰিব লাগিব। যেনে ওখ ঠাইত সৰিয়হৰ খেতি, নদীৰ ওচৰে পাজৰে বালি পলস পৰা ঠাইত আলু, ৰঙালাও, পিঁয়াজ আৰু দ ঠাইত বড়ো বা আগতীয়া আহুধানৰ খেতি কৰিব পাৰে। ডিচেম্বৰ, জানুৱাৰী মাহত ওখ মাটিবোৰত অনায়াসে ফক্সটেইল মিলেটৰ খেতি কৰিব পাৰে। ফক্সটেইল মিলেট বা কাউনৰ উন্নত জাত যেনে AAU GSG কাউন 1, যিটো গোসাইগাঁও আঞ্চলিক গৱেষণা কেন্দ্ৰত উদ্ভাৱিত জাতটোৰ খেতি কৰি অধিক লাভৱান হ'ব পাৰিব। আমি লগ পাইছিলোঁ দৰঙৰ বছাচুক গাঁৱৰ প্ৰগতিশীল কৃষক শ্ৰী ক্ষীৰোদ শৰ্মাক। শ্ৰী শৰ্মাই তেখেতসকলৰ অঞ্চলত বানপানীৰ দ্বাৰা ক্ষয় ক্ষতি আৰু তেখেতসকলে লোৱা ব্যৱস্থাৰ ওপৰত এনেদৰে কয়। এইবেলি আমাৰ এই পথাৰখনত সম্পূৰ্ণ উদং হৈ গ'ল। পথাৰখন যোৱাবালিও বানপানী হৈছিল যদিও যোৱাবালি আমাৰ পথাৰত খেতি লগোৱাৰ আগত বানপানী হ'ল, হোৱাৰ কাৰণে আমি খেতিখিনি কৰিব পাৰিলোঁ। কিন্তু এইবাৰ কি হৈছে, আমি খেতিখিনি লগোৱাৰ পিছত যিহেতু বৰষুণ হ'ল, বানপানীটো হ'ল আমাৰ আগষ্টৰ 28 তাৰিখে হ'ল। বানপানী হোৱাৰ কাৰণে গোটেই পথাৰ উদং হৈ গ'ল।
আৰু তাৰপিছত এতিয়াতো বানপানীটো হ'লে তথাপি আমি কিছু কিছু খেতিয়ক আমি একগোট কৰি আমি যিবিলাক দ মাটি আছে সেইবিলাক বড়ো ধান কৰিবৰ কাৰণে আগভাগ কৰিছোঁ আৰু মই তেওঁলোকক কৈছোঁ যে আপোনালোক আগবাঢ়ি আহক আমি বিভাগৰ জৰিয়তে হওক বা মই নিজাকৈ যিহেতু মই এজন এপিচিৰ বিৰোধী হয় বেলেগ এটা এপিচিৰ লগত যোগাযোগ কৰিছোঁ যাতে আমি মেচিনেৰে কেনেকৈ ৰুব পাৰি তাৰ কাৰণে আমি যিখিনি মেচিনেৰে মেট নাৰ্চাৰী হওক কিবা হওক এইখিনি কৰিবৰ কাৰণে মই দেখুৱাই কৰিম বুলি কৈছোঁ আৰু যিবিলাক ঔষধ হয় সেইবিলাকত সাধাৰণতে সৰিয়হ মচুৰ মটৰ মাহ কৰিবৰ কাৰণে আগভাগ কৰিছে অলৰেডি মাটি কিছু কিছু মানুহ চহাইছে গতিকে আমি বানপানীৰ লগত মিলাই চলিব লাগিলে নিশ্চয় আমি তাৰ কাৰণে ল'ব লাগিব খেতিত আৰু আমাৰ আৰু এটা আমি খেতিয়কসকলে কৰিব পাৰে যে আগতীয়াকৈ বানপানী সাধাৰণতে হয় আমাৰ শাওণ ভাদ মাহত হয় তেতিয়া আমি আগতীয়াকৈ আহু ধানটো কৰোঁ আৰু নতুনকৈ ধান আহিছে কম দিনীয়া ধান বিনা ধান আহিছে বিনা 11 বিনা 12 বিনা 17 আহিছে এইবোৰ কৰিলে আমাৰ খেতিয়কসকল উপকৃত হ'ব গতিকে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব বুলি আশা কৰিছোঁ আৰু লগতে আমি এনেকৈ যদি খেতিখিনি আগবাঢ়ি যাওঁ নিশ্চয় উপকৃত হ'ব কিন্তু এইবাৰ বহুত মানুহখিনি বহুত বিশেষভাৱে হেৰি হৈছে কষ্ট পোৱা হৈছে কাৰণ খেতিৰ কাৰণে আৰু এতিয়া গৰু বিশেষকৈ আমাৰ গৰু ছাগলীৰ কাৰণে অসুবিধা হৈছে আমি সাধাৰণতে গৰুৰ কাৰণে যিখিনি খেৰৰ কাৰণে আমাৰ অভাৱ নাটনি হৈছে এতিয়া আমি এইবাৰ কাতি বিহু গৈছে এতিয়া কাতি বিহুত আমি পথাৰত চাকি দিবৰ কাৰণে আমি পথাৰত খেতি নাই তাৰ কাৰণে আমি বিভিন্ন কৰিছে আমি তাৰ কাৰণে এইখিনি যদি আমি লওঁ ইঞ্চুৰেঞ্চ হওক আমি বিভিন্ন বানপানী ৰেজিষ্টেঞ্চ যি কিছুমান আছে আমাৰ ৰঞ্জিত চাবোন আছে বাহাদুৰ চাবোন আছে সোণা চাবোন আছে এইবিলাক ধান যদি আমি কৰোঁ নিশ্চয় আমি উপকৃত হ'ম কিন্তু আমাৰ মানুহৰ মাজত সজাগতাটো অলপ কমিছে তাৰ কাৰণে নিশ্চয় লাহে লাহে হ'ব এতিয়া আহিছে তেনেকৈ আমি বিভিন্ন ঠাইতো কৰি থকা হৈছে এইখিনি কৰিলে নিশ্চয় উপকৃত হ'ব মই এতিয়া বানপানী গুচি গ'ল তাৰপিছত আমি এটা কমিউনিটি বিভাগৰ জৰিয়তে এটা কমিউনিটি নাৰ্চাৰী কৰিছিলোঁ আমি ঘাৰুৱা সোণাপুৰ গাঁৱত আমি কৰিছিলোঁ তাৰ পৰা মই নুমলী বোলা ধানটো লগাইছিলোঁ মই 2 বিঘা মাটি লগাইছিলোঁ আৰু ওচৰৰ ফাৰ্মাৰবিলাকক জনাইছিলোঁ আমাৰ এৰিয়াটোত প্ৰায় 20 বিঘা মাটি সেই ধানটো কৰিছে এতিয়া ধানবোৰ ওলাব ধৰিছে কি কয় এইটো মই আগষ্টৰ আপোনাৰ ঠিক ছেপ্টেম্বৰ পৰিছে ঠিক আগষ্টৰ লাষ্টত কৰিছোঁ ঠিক বানপানী যোৱাৰ লগে লগে আমি সেইটো কৰিছিলোঁ আগষ্টৰ ঠিক লাষ্ট হেৰিত কৰিছিলোঁ আমি গতিকে এতিয়া ধানবোৰ ওলাব ধৰিছে কিন্তু প্ৰথমতে অলপ ভয় খাইছিলোঁ যে হয়নে নহয় কাৰণ প্ৰথম আছিল আৰু মোৰ অলপ ভয় আছিল যিহেতু মানুহখিনিক ময়ে কৈছিলোঁ যে এই কঠীয়াটো আছে ঘাৰুৱা ওপৰত আকৌ আনি কৰক কিন্তু আমাৰ অলপ মাজে মাজে 2-এটা ধান ওলাব ধৰিছিল কিন্তু পিছত বুজি পালোঁ যে ধানটোৰ মাজত নিশ্চয় আছিল সেইকাৰণে হৈছিল কিন্তু এতিয়া মই ধান চাইছোঁ ধুনীয়াকৈ ধানবোৰ ওলাইছে প্ৰায় 50% ধান ওলাইছে এতিয়ালৈ কিন্তু আমাৰ তাৰ কাৰণে অলপমান এতিয়া প্ৰব্লেম হওক যে আমাৰ সেই পথাৰখন যি ডাঙৰ বৃহৎ পথাৰ প্ৰায় 400-500 হেক্টৰ মাটি আছে এই পথাৰখন আমি মাত্ৰ প্ৰায় 15-20 বিঘা মাটি কৰিছোঁ কিন্তু আমাক এতিয়া অলপ প্ৰব্লেম হৈছে আমাৰ গান্ধী পোকে অলপ অসুবিধা কৰিছে তাৰ কাৰণে আমি যিখিনি নৰ্মেলি কেঁকোৰা আমাৰ গাঁৱত মানুহে কেঁকোৰা কৰি দিয়ে খুটি মাৰি দিয়ে কেঁকোৰা দিয়ে গৰৈ মাছ বা ধৰা সাপ এইবোৰ দিলে গান্ধী পোকটো তাৰ পৰা আঁতৰণ ঠিক নহয় কিন্তু মানে সেইবোৰ কেঁকোৰা বা গান্ধী মানে ধৰা সাপডালৰ ওপৰত পৰাৰ ফলত কি হয় আমাৰ ধানখিনি ৰৈ যায় তেনেকুৱা কিছুমান ব্যৱস্থা লোৱা হৈছে এতিয়া শ্ৰেষ্ঠ কৃষক বঁটা লাভ কৰোঁতা শ্ৰী ক্ষীৰোদ শৰ্মাই যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত নাম অন্তৰ্ভুক্ত কৰিছিল তেখেতসকলে ফচল বীমাৰ ধন লাভ কৰাৰ কথা উল্লেখ কৰে অসমৰ আন কৃষকসকলকো প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত সময়মতে নিৰ্ধাৰিত শস্য যেনে খাদ্য শস্য ধান ঘেঁহু মিলেট সৰিয়হ দাইলজাতীয় শস্য আৰু উদ্যান শস্যৰ বাবে বীমা কৰাৰ বাবে আহ্বান জনাই এনেদৰে কয় যিসকলে ইঞ্চুৰেঞ্চ কৰিছিল তেওঁলোকে কিছু পাব কাৰণ আমি কৰিছিলোঁ আমি কিছু মানুহ কৰিছিলোঁ তাৰ কাৰণে এবাৰ প্ৰতি হেক্টৰত 52,200 টকা আমাৰ ইঞ্চুৰেঞ্চ পলিচি আহিছে আমি সেইখিনি সক্ষম হ'ম পাবৰ কাৰণে কিন্তু বাকীবোৰ নকৰিলে আমি বহুত মানুহক ইয়াত কৰিবৰ কাৰণে জোৰ কৰিছিলোঁ কিন্তু বাকীখিনি গভৰ্ণমেণ্টে দি আছিল কিন্তু 100 টকা আমি জাষ্ট ফাৰ্মাৰে দিব লগা আছিল কিন্তু সেইখিনি নকৰিলে তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ মাইণ্ডটো কি হ'ব ইমান বছৰ কৰি আছোঁ কিন্তু হ'ব নহ'ব কিন্তু এইবেলি এতিয়া কি হৈছে যেতিয়া আমি ইঞ্চুৰেঞ্চৰ সেই বীমাটো আমি পাম বুলি ক'লে এতিয়া মানুহবিলাক এতিয়া ইঞ্চুৰেঞ্চৰ কাৰণে ইণ্টাৰেষ্টেড হৈছে আমি কৈছোঁ যে তেওঁলোকে এতিয়া ভুলটো বুজিছে কিন্তু এইটো কৰিলে আমাৰ হাতত আমি যিটো আমাৰ বানপানীত প্ৰতি বছৰ হ'ব ধৰিলে আমি ইঞ্চুৰেঞ্চ কৰিলে আমাৰ ভাল হ'ব আমাৰ খেতিয়কসকলকো আজি আপোনালোকৰ জৰিয়তে জনাইছোঁ যে তেওঁলোকে ইঞ্চুৰেঞ্চটো কৰক আমি 100 টকা এটা খৰচ কৰি ইঞ্চুৰেঞ্চটো কৰিলে আমাৰ তাৰ পৰা আমি যিখিনি উপকাৰ হ'ব পাৰিম আমাৰ অন্ততঃ আমাৰ খৰচটো ওলাই যাব আমাৰ সকলোৰে বাবে শ্ৰী অন্ন বা মিলেট কণী ধানৰ খেতি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে এই মিলেটত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰায় সকলো পৌষ্টিক মৌল খনিজ লৱণ খাদ্যপ্ৰাণ আদি পোৱা যায় অসম কৃষি বিশ্ববিদ্যালয় আঞ্চলিক গৱেষণা কেন্দ্ৰ গোসাইগাঁৱে মিলেটৰ ওপৰত যথেষ্ট কাম কৰিছে গতিকে কৃষকৰ বাবে লাভজনক হোৱা মিলেটৰ জাতসমূহ
উক্ত গৱেষণা কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰি খেতি কৰিলে কৃষকসকল অধিক লাভৱান হ'ব। মিলেটৰ বাবে যোগাযোগ নম্বৰটি হ'ল 9854013768। বৰ্তমান আৰু আগন্তুক শীতকালীন শস্যৰ খেতি কৰিবলৈ হ'লে কৃষকসকল সংঘবদ্ধ হ'ব লাগিব আৰু বিশেষজ্ঞৰ দিহা পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়িব লাগিব। গতিকে আহক দৰং জিলাৰ চিপাঝাৰ উন্নয়ন খণ্ডৰ বাবে নিয়োজিত কৃষি বিভাগৰ খণ্ড প্ৰযুক্তি প্ৰবন্ধক শ্ৰী শংকৰ নাথে বানপানী আক্ৰান্ত কৃষকে ৰবি শস্যৰ বতৰত কৰিব পৰা খেতি বা বানপানী সামৰণি পৰাৰ লগে লগে কৰিব পৰা ধান খেতিৰ বিষয়ে কৃষক সমাজৰ বাবে কি কৈছে শুনো। আমি বানপানীৰ পিছতে যদি পলস পেলাই থৈ যায় বানপানীয়ে, সেই পলসুৱা মাটিখিনিত বা বালিচহীয়া মাটিখিনিত আমি খুব সহজতে লাভজনকভাৱে কৰিব পৰা খেতি হৈছে নহৰু খেতি কৰিব পাৰোঁ, পিঁয়াজৰ খেতি কৰিব পাৰোঁ, বাদাম খেতি কৰিব পাৰোঁ, বা একেবাৰে যিখিনি মাটি আপোনাৰ বেলেগ খেতিৰ কাৰণে উপযোগী নহয় সেই মাটিখিনিতো আমি মিলেট বা কণী ধানৰ খেতি কৰিব পাৰোঁ। আৰু আপোনালোক চবেই গম পাইছে যে মিলেটৰ যিটো খাদ্যগত বা খাদ্যৰ যিটো গুণাগুণ সেইটো যথেষ্ট উন্নত হয় আৰু বৰ্তমান বজাৰত মিলেটৰ দামো যথেষ্ট আছে আৰু চাহিদাও যথেষ্ট আছে। গতিকে কৃষকসকলে বিশেষকৈ বানপানী উদ্যোগিত এলেকাৰ কৃষকসকলে বানপানীৰ পিছত এই মিলেট বা কণী ধানৰ খেতিও লাভজনক খেতি হিচাপত কৰিব পাৰে। ইয়াৰ উপৰিও বিভিন্ন শাক পাচলিৰ খেতিও সেই মাটিখিনিত কৰিলে সুফল পোৱা যায়, কাৰণ সেই মাটিখিনিত ইতিমধ্যে বানপানীৰ পলস পেলাই থৈ গৈছে, মাটিখিনি সাৰুৱা হৈ আছে। গতিকে তাত বাছনি কৰি ল'ব লাগে যে আমি সেই অঞ্চলটোত কেনেকুৱা ধৰণৰ শাক পাচলিৰ খেতি কৰিম। আৰু বাছনি কৰোঁতে কেইটামান দিশ খেতিয়কসকলে চাব লাগে। প্ৰথম কথা, সেই অঞ্চলটোত ওচৰত বজাৰত কেনেধৰণৰ শাক পাচলিৰ সেইখিনি সময়ত চাহিদা থাকিব। দ্বিতীয়তে, তেওঁৰ যিখিনি ৰিচোৰ্চ দৰকাৰ হয় বা তেওঁৰ যিখিনি সা সঁজুলি দৰকাৰ হয় বা মেন পাৱাৰ দৰকাৰ হয়, মানুহ দৰকাৰ হয়, সেইখিনি তেওঁৰ ওচৰত কেনেকুৱা ধৰণৰ আছে, সেই আটাইবিলাক দিশ সামৰি চাই তেওঁ বাছনি কৰিবলৈ কোনটো শাক পাচলিৰ খেতি কৰিব। কিন্তু মই কেইটামান সহজ খেতিৰ কথা কৈছোঁ যে বানপানীৰ পিছতে যেতিয়া পথাৰখন বানপানীৰ পৰা মুকলি হয় তেতিয়া পোনপ্ৰথমতে একেবাৰে কম দিনে খেতি কৰিব পাৰে শাকৰ খেতি। যেনে তেতিয়া যদি মাটিখিনিত এচাহ বা দুচাহ হাল বাই যদি মূলা শাকৰ কাৰণেও মূলাৰ গুটি সিঁচি দিয়া হয়, তাৰ পৰা এমাহ বা 1 মাহ 10 দিনতে মূলা শাকৰ উৎপাদন পাব পাৰি। ঠিক তেনেদৰে ধনিয়া খেতিও আগতীয়াকৈ কৰিব পাৰি বা পালেং, চুকা এনেকুৱা ধৰণৰ শাকৰ খেতিও কৰিব পাৰি, যিখিনি খেতি আটাইতকৈ সহজ খেতি। কিন্তু তাৰ পৰা যিটো উৎপাদন পোৱা যায় বা তাৰ পৰা যিটো আমাৰ ইনকাম হয় খেতিয়কৰ, সেইটো কিন্তু যথেষ্ট উচ্চ হাৰত পোৱা যায়। এবিঘা মাটিত যদি আমি পালেং শাকৰ খেতি কৰোঁ তেতিয়াহ'লে অনায়াসে আমি 30,000 পৰা 50,000 টকা লাভ কৰিব পাৰোঁ আৰু খৰচো বৰ বিশেষ নাথাকে বা তাত শস্য ৰোগ বা কীট পতংগৰ আক্ৰমণো যথেষ্ট কম হয়। গতিকে এইবিলাক হৈছে আটাইতকৈ সহজ খেতি আৰু য'ত বৰ বেছি মানুহৰ লেবাৰৰ প্ৰয়োজনো নাথাকে। তাৰ উপৰিও যদিহে আমি মাটিখিনিত জলসিঞ্চনৰ ব্যৱস্থাটো নিশ্চিত কৰিব পাৰোঁ তেতিয়াহ'লে তাত আমি আগতীয়াকৈ ফুলকবি, বন্ধাকবি বা ওলকবি এনেকুৱা ধৰণৰ খেতিও কৰিব পাৰোঁ। ইয়াৰ লগতে আন আন শাক পাচলি যেনে গাজৰ, মূলা বা আন ধৰণৰ ৰবি বতৰত হোৱা শস্যখিনি আমি কৰিব পাৰোঁ। বানপানী উদ্যোগিত এলেকাত আমি দেখা পাইছোঁ যে আমাৰ তিতা কেৰেলা বা গাজৰ বা তেনেকুৱা ধৰণৰ আমাৰ লাই, পালেং এনেকুৱা জাতীয় শস্যবিলাকৰ বৃদ্ধিটো বৰ সোনকালে হয় আৰু খাদ্যখিনিও সুস্বাদু হয়। এই ক্ষেত্ৰত আমি জৈৱিকভাৱেও কৰিব পাৰোঁ, বৰ বেছি ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈও এই অঞ্চলবিলাকত খেতি কৰিব পৰা যায়। মই আগতেই কৈছোঁ যে বানপানীয়ে কঢ়িয়াই অনা নদীৰ পলসৰ কাৰণে মাটিখিনিৰ উৰ্বৰতা যথেষ্ট বৃদ্ধি পায়। কিন্তু এই ক্ষেত্ৰত আমি এটা কথা মন কৰিব লাগিব যে এখন পথাৰত যদি এজন বা দুজন খেতিয়কে খেতি কৰিবলৈ লয় তেতিয়াহ'লে হয়তো উদঙীয়া গৰু ছাগলী আহি পেলাই খেতিখিনি নষ্ট কৰাৰ সম্ভাৱনা থাকে। গতিকে এই কামটো এটা সমূহীয়া প্ৰস্তুতিত কৰিব পাৰিলে ভাল। যদি সেই অঞ্চলৰ সেই গাঁওখনৰ মানুহখিনি একগোট হৈ খেতি কৰে বা আজিকালি যিটো উৎপাদক সংস্থা আছে, কৃষকৰ উৎপাদক সংস্থা বা FPC কোম্পানী যিবিলাক বনাইছে তাৰ জৰিয়তেও FIG-বিলাক গাঁৱে গাঁৱে বনায়, তেনেকৈ সমূহীয়াভাৱে আগবাঢ়িলে জলসিঞ্চনৰ ব্যৱস্থাও কৰি ল'ব পৰা যায় আৰু পথাৰখনো সুৰক্ষিত হৈ থাকে আৰু তাৰ পৰা আমি যথেষ্ট পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰোঁ। এই ক্ষেত্ৰত যিটো আটাইতকৈ ডাঙৰ সমস্যা হয় সেইটো হৈছে জলসিঞ্চনৰ সমস্যা, যিটো কৃষকসকলে সহজতে কৰিবলৈ অলপ অসুবিধা হয়। কিন্তু যদি আমি FIG নতুবা FPCৰ জৰিয়তে আমি জলসিঞ্চনৰ ব্যৱস্থা কৰিব খোজোঁ তেতিয়াহ'লে এইটো অনায়াসে চৰকাৰৰ সহযোগত এইটো কৰিব পৰা যায়। আজিকালি গাঁওবিলাকত যিটো
সৌৰশক্তি চালিত যিটো আমাৰ জলসিঞ্চন ব্যৱস্থা সেইটো যথেষ্ট জনপ্ৰিয় হৈছে আৰু সেইটো বিভাগৰ আঁচনিৰ অধীনত এইবিলাকৰ ব্যৱস্থা আছে গতিকে কৃষকসকলে কৃষি বিভাগৰ লগত যোগাযোগ কৰিলেও এই সৌৰশক্তি চালিত জলসিঞ্চনৰ যি যন্ত্ৰ এই যন্ত্ৰটো লাভ কৰিব পাৰিব ৰেহাই মূল্যত বজাৰত চাহিদা থকা পাচলিৰ খেতি যেনে মূলা পালেং চুকাৰ খেতি কৰি এবিঘা মাটিৰ পৰা 40,000 পৰা 50,000 টকা কৃষকে আয় কৰিব পৰাৰ কথা উল্লেখ কৰি খণ্ড প্ৰযুক্তি প্ৰবন্ধক শ্ৰী শংকৰনাথে এনেদৰে কয় বানপানীৰ পিছত সহজে কৰিব পৰা খেতিৰ ভিতৰত হৈছে তৈলজাতীয় শস্যৰ খেতি যেনে আমাৰ সৰিয়হৰ খেতি আমি বানপানীৰ পিছতে অক্টোবৰ মাহৰ 15 তাৰিখৰ পৰা নৱেম্বৰ মাহৰ 15 তাৰিখৰ ভিতৰত আমি সৰিয়হ খেতি আমাৰ এই বানপানী অধ্যুষিত এলেকাৰ মাটিসমূহত আমি সিঁচিব পাৰোঁ আৰু ইয়াত যথেষ্ট উৎপাদন পোৱা যায় সহজ খেতি সৰিয়হ খেতিৰ ক্ষেত্ৰত কেইটামান কথা আমি মনত ৰাখিব লাগে যেনে আমাৰ বীজ বাছনি বিধান যিটো আমি ব্যৱহাৰ কৰিম তাৰ জাতটো বাছনি কৰাটো প্ৰপাৰ জাত হ'লে বৰ ভাল এই ক্ষেত্ৰত আমি সততে আমাৰ কৃষকসকলে M27 জাতৰ সৰিয়হ কৰি থকা দেখা যায় তাৰ লগতেও কিন্তু TS38 TS36 এনেকুৱা ধৰণৰ জাতো কৰিব পৰা যায় এইবিলাক চাপৰ জাত আৰু যদি সৰিয়হৰ জাত আমি চাওঁ আজিকালি আমাৰ কিছু ওখ জাতৰ অধিক উৎপাদনক্ষম জাত আমাৰ কৃষকৰ মাজত জনপ্ৰিয় হৈছে সেইবিলাকৰ ভিতৰত আছে NRC HB 101 DRMR 150 by 130 এনেকুৱা ধৰণৰ জাত বা PM28 এনেকুৱা ধৰণৰ জাতবিলাকৰ কিন্তু অধিক উৎপাদন দিব পাৰে প্ৰতি বিঘা মাটিত প্ৰায় 2.5 কুইণ্টললৈকে উৎপাদন এইবিলাক জাতৰ পৰা পাব পৰা যায় আৰু বানপানী অধ্যুষিত এলেকাৰ কাৰণে আমাৰ এই তৈল বীজৰ যি খেতি বা সৰিয়হৰ খেতি এনেকুৱা ধৰণৰ খেতিখিনি কিন্তু ইয়াত সফলভাৱে কৰিব পৰা যায় তাৰ লগতে আমাৰ মাহজাতীয় শস্যৰ খেতি যেনে আমাৰ মাটিমাহ মগুমাহ ইত্যাদি খেতিও কিন্তু এই মাটিখিনিত যথেষ্ট কম খৰচত অধিক লাভ কৰিব পৰা যায় আমাৰ বানপানী গুচি যোৱাৰ পিছতে আমি মাটিমাহৰ খেতি কৰিব পাৰোঁ মগুমাহৰ খেতি কৰিব পাৰোঁ ইয়াৰ মগুমাহ আৰু মাটিমাহৰ খেতি কৰিলে মাটিখিনিৰ গুণাগুণো যথেষ্ট উন্নত হয় কাৰণ আপোনালোকে জানে যে মাহজাতীয় শস্যৰ লগত আমাৰ বায়ুৰ পৰা নাইট্ৰজেন ফিক্সেশ্যন হয় মাটিত ৰাইজোবিয়ামৰ জৰিয়তে গতিকে এই মাহজাতীয় শস্য যেতিয়া আপোনালোকে সিঁচাৰ সময়তে গুটিখিনিৰ লগত আমাৰ ৰাইজোবিয়ামৰ কালচাৰ অলপ মিহলি কৰি ল'লে তেতিয়াহ'লে অধিক সুফল পোৱা যায় আৰু মাটিখিনিৰ গুণাগুণ যথেষ্ট উন্নত হয় আৰু ইয়াৰ লগতে আমি জানো যে আমাৰ ৰাজ্যখন অসম ইতিমধ্যে আমি মাহজাতীয় শস্যৰ উৎপাদনৰ ক্ষেত্ৰত কিছু পিছ পৰি আছোঁ আমি বহুত টকাৰ মাহজাতীয় শস্য আমদানি কৰিবলগীয়া হয় আমাৰ চুবুৰীয়া ৰাজ্যবিলাকৰ পৰা গতিকে মাহজাতীয় শস্যটো আমাৰ খেতিয়কসকলে গুৰুত্ব দিলে কৰিব পৰা যায় কাৰণ আমাৰ পথাৰবিলাক এনেকুৱা যে মাহজাতীয় শস্যৰ কাৰণে আমাৰ যথেষ্ট উপযুক্ত মাহজাতীয় শস্যত জলসিঞ্চনৰো ইমান দৰকাৰ নহয় বা শস্য ৰোগৰো ইমান প্ৰাদুৰ্ভাৱ নাথাকে গতিকে মাহজাতীয় শস্য বা তৈলজাতীয় শস্যও আমাৰ বানপানীৰ পিছত সফলভাৱে কৰিব পৰা যায় আশা কৰা হৈছে বানপানীত খেতি নষ্ট হোৱা কৃষকসকলে সংঘবদ্ধ হৈ গৰু ছাগলী এৰি দিয়া পথাৰত বা ওচৰতে থকা ওখ মাটিবোৰত পৰিকল্পিতভাৱে খেতি কৰিলে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত শালি ধানৰ ফাউণ্ডেশ্যন বীজৰ বাবে ৰঞ্জিত সাবেক জাতৰ খেতি প্ৰায় 2 হেক্টৰ মাটিত কৰিছে লগতে 130 পৰা 135 দিনীয়া নুমলী আৰু কেতেকী জহা ধানৰ খেতিও বীজ উৎপাদনৰ বাবে কৰিছে মিলেটৰ 13টা জাতৰ খেতি ক্ৰপ কেফেটেৰিয়া হিচাপে কৰিছে আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ অধীনত 33টা জাতৰ পৰীক্ষামূলক খেতি কৰিছে তৈলবীজ তৰিয়া মূল বীজ উৎপাদনৰ বাবে 5.33 হেক্টৰ মাটিত আগন্তুক ৰবি শস্যৰ বতৰত খেতি কৰিব নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা প্ৰধান বিজ্ঞানী ডক্টৰ নিৰঞ্জন ডেকাই কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত যোৱাৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে কি কয় শুনো আমি এতিয়া কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ধানৰ বীজ উৎপাদন কৰা পথাৰত আছোঁ আৰু মোৰ বাওঁফালে আছে ইয়াত দেখিছোঁ যে মেকানিকেলি ট্ৰেন্সপ্লেণ্টেড কেনেধৰণে যন্ত্ৰৰ সহায়ত ইয়াত আমাৰ এই ট্ৰেন্সপ্লেণ্ট কৰা হয় বা ৰোপণ কৰা হয় কঠীয়া আৰু মোৰ সোঁফালে আছে সামান্য বোকা কৰি তাত কেনেধৰণে অকণকৈ মানে গজালি ওলোৱা কঠীয়াবোৰ সিঁচি খুব কম খৰচতে কেনেকৈ কৰিব পাৰি আৰু দুইটাই হ'ল কি আমাৰ ৰঞ্জিত চাবুৱান আমাৰ যিটো 15 দিনৰ পৰা 17 দিন পৰ্যন্ত পানীত ডুব সহ্য কৰিব পৰা যি জাত ৰঞ্জিত চাবুৱান অসম কৃষি বিশ্ববিদ্যালয়ত উদ্ভাৱন কৰা জাত সেই জাত ব্যৱহাৰ কৰা হৈছে আৰু দুইটাতে কিন্তু এটা ঘটনা ঠিক যে মেকানিকেল ট্ৰেন্সপ্লান্টাৰ এইটো আমি মেচিনেৰে কৰিছোঁ
আৰু ইয়াৰ কাৰণে 14 পৰা 18 দিনীয়া কঠীয়া দৰকাৰ হৈছে আৰু ইয়াত ৰোৱা আজি আপোনাৰ 15 দিন 16 দিন হ'ল এইখিনি এতিয়া ইয়াত ধুনীয়াকৈ এই হৈছে সজাল ধৰিছে গতিকে একৰ্ডিংলি তাত এতিয়া তেওঁলোকে মানে আমাৰ বিজ্ঞানীসকলে আমাৰ যেটো উইডিসাইড বা হাৰ্বিসাইড বা অপতৃণনাশক দৰৱ ব্যৱহাৰ কৰিব আৰু এইফালে যদি চোৱা যায় এটো আমাৰ আগতে ঠিক আহু ধানত যেনেকৈ আমাৰ শুকান বেদত বা শুকান আমাৰ ধুলি কৰি তাত কঠীয়া হিচি দিছিলে ঠিক ইয়াত কিন্তু কি হয় কথাটো যে অকমান মাটিটোৰ যেতিয়া ঠিক বোকাও নহয় অকমান যেতিয়া জীপ থাকে বা অলপ বোকা হয় এই অকণ বোকা হৈ থাকতে ইয়াত ড্ৰামত এইবোৰ গজালি ওলা দুইটাৰ ক্ষেত্ৰত কি ইয়াত আমি যেটো মেট নাৰ্সাৰী দৰকাৰ হয় বাওফালে মোৰ যেটো আছে মেকানিজম কিন্তু ইয়াত আমাৰ কি হয় ইয়াত যেটো বাওফালৰটোত কি কৰে আপোনাৰ গজালিটো অলপ দীঘল হ'ব লাগে কাৰণ গজালিটো দীঘল হলেহে মেট নাৰ্সাৰীখনত তাত হিচিব পাৰি আৰু ইয়াত কিন্তু যদি বেছি দীঘল হয় গজালি তেতিয়াহলে এটা অসুবিধা হ'ব কি যে যেটো আমাৰ ড্ৰামৰ ভিতৰত বীজখিনি আমাৰ হিচিব বা ভৰাই লব এই বীজখিনিয়ে তেতিয়া কি হ'ব ব্লক কৰি দিব ড্ৰামৰ ভিতৰত ফুটাটোৰে যেটো ফুটাৰে এই নিৰ্গত হ'ব সেই কাৰণে কি আছে ইয়াত জাস্ট থুটিয়ালে হ'ল জাৰ্মিনেশনটো প্ৰি জাৰ্মিনেটেড সিড থুটিয়ালে হ'ল ইয়াত কিন্তু অকমান দীঘল হ'ব লাগে গতিকে সেই দুটা মই ক'ব খুজিছো যে দুইটাই হ'ল অতি ইকোনমিক দুইটাই হ'ল আমাৰ কষ্ট ইফেক্টিভ কাৰণ দুইটাতে দেখা যায় যে যথেষ্টখিনি আমাৰ কি হয় সঠিকভাৱে ইয়াত যেনেকৈ সঠিকভাৱে প্ৰত্যেকটো হেৰিতে আপোনাৰ প্লেন পপুলেশনটো একদম ডেনসিটিটো প্লেনৰ ঘনত্বটো গছৰ ঠিকমতে দিয়া হয় আপোনাৰ কিমান দূৰত্বত পৰিব বা সম ডিসটেন্সত বা ইয়াৰ পিছত পৰৱৰ্তী যিবিলাক আমাৰ ইয়াত এগ্ৰোনমিক প্ৰেক্টিছ কৰা হ'ব সাৰ প্ৰয়োগ কৰা বা অন্যান্য প্ৰয়োগ কৰা বা বনবাত নিৰনি কৰাত কোনো প্ৰবলেম নহয় একে ধৰণে ইয়াতো তেনেকুৱাকৈ সম দূৰত্বত ইয়াত মানে হেৰিবিলাক পৰি গৈছে বীজবিলাক পৰি গৈছে গজালি ওলোৱা বীজবিলাক আৰু ইয়াত মানে পৰৱৰ্তী পৰ্যায়ত ইয়াতো ঠিক তেনেকৈ বনবাতৰ পৰা এগ্ৰোনমিক প্ৰেক্টিছত কোনো দিগদাৰি নহয় তাৰমানে আমাৰ কথা হ'ল কৃষকসকলক এইটোৱে ক'ব বিচাৰিছো যদি আমি দুইটা পদ্ধতিতে আমাৰ কোনো লেবাৰৰ বা শ্ৰমিকৰ বহুত কম দৰকাৰ হৈ যায় আৰু ইয়াত খৰচৰ ইনভলভমেন্টটো খুব কম কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ডক্টৰ সন্দী গগৈয়ে প্ৰাকৃতিক কৃষিক আগবঢ়াই লৈ যাবলৈ বিভিন্ন প্ৰয়াস কৰি অহাটো এক শলাগিবলগীয়া পদক্ষেপ কৃষি বিজ্ঞান কেন্দ্ৰত থকা এপাৰ্ট আঁচনিৰ কৃষি সঁজুলিবোৰে কৃষি যান্ত্ৰিকীকৰণত যথেষ্ট সহায় কৰি আহিছে পশুপালন কেঁচুসাৰ উদ্যান শস্যৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ পুলি উৎপাদন কৰি কৃষকসকলক আগবঢ়াই আহিছে এইখিনিতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যান শস্য বিভাগৰ বিষয় বিশেষজ্ঞ শ্ৰীমতী জুলি শৰ্মাই জোপোহা জালুকৰ বিষয়ে কি কয় শুনচোন আমাৰ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত যথেষ্ট পৰিমাণে উন্নত জাতৰ বীজ উৎপাদন কৰা হয় লগতে উদ্যান শস্যৰ ফল মূল শাক পাচলি সময়ে সময়ে যথেষ্টখিনি পুলি হওক বা কাটিঙে হওক এনেকুৱা ধৰণৰ প্লেন্টিং মেটেৰিয়েল বুলি যিটো আমি কওঁ ৰুবৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰি থকা হয় মই আজি আমাৰ নগাঁৱত উৎপাদন কৰি থকা কিছু এনে ধৰণৰ প্লেন্টিং মেটেৰিয়েলৰ কথা ক'ব বিচাৰিছো আমাৰ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত আমি অসমৰ যিটো আমাৰ আজিকালি সকলোৱে জানে যে আমি জিআই পাইছো অসম লেমন বুলি যিটো আমি কওঁ সিডলেছ লেমন বা অসমৰ নেমুটেঙা সেই নেমুটেঙা জিআই টেগ পোৱা হৈছে এটো সকলোৱে জানে সেই যিটো সিডলেছ নেমু তাৰ আমি পুলি উৎপাদন কৰো এই পুলি উৎপাদন কৰোতে আমি কাটিঙৰ পৰা কৰো মানে যোৱা বছৰৰ যিবোৰ ডাল সেইবোৰ ডালৰ 25 সেন্টিমিটাৰ মানৰ দৈৰ্ঘ্যৰ ডাল কাটি লৈ আমি পুলি বাৰী হওক প্ৰস্তুত কৰো বা কেতিয়াবা আমি এনেকুৱা প্লাষ্টিকৰ যিবোৰ বেগ পোৱা যায় সেই পুলি বেগত আমি পলিথিনৰ বেগত প্ৰস্তুত কৰো কৰিবৰ সময়ত আমি সমান পৰিমাণৰ বালি মাটি আৰু পচা গোবৰ ৰোপণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰো তাৰ লগতে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ত চলি থকা বেম্বো মিছন বুলি যিটো প্ৰগ্ৰাম চলি আছে সেই প্ৰগ্ৰামৰ আন্ডাৰত আমি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰতে দুটা প্ৰজাতিৰ বাঁহৰ পুলি উৎপাদন কৰি আছো সেই দুটা হৈছে জাতি বাঁহ আৰু ভলুকা বাঁহ মানে বেম্বুচা বালকোৱা যিটো ভলুকা বাঁহ বুলি কোৱা হয় এটো আৰু বেম্বুচা তোডলা যিটো আমি জাতি বাঁহ বুলি কওঁ এয়াতৰ পুলি আমি কাটিঙৰ পৰা মানে যিবোৰ পোখা ওলোৱা পুলিৰ পৰা তাক সেপাৰেট কৰি আমি পলিথিনৰ বেগত প্ৰস্তুত কৰো আৰু আমাৰ যোৱা বছৰত প্ৰায় 3000 পুলি এনেকুৱা প্ৰস্তুত কৰা পুলি এপেডাই আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পৰা ক্ৰয় কৰিছিলে এতিয়াও বৰ্তমান আমাৰ 1500 মান পুলি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত
এতিয়াও আছে, মানে লভ্য হৈ আছে। তাৰ লগতে ক'ব বিচাৰিম যে আমাৰ নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত আমি তামোলৰ পুলি প্ৰস্তুত কৰোঁ, নেমুৰ পুলিৰ দৰে তামোলৰ পুলি প্ৰস্তুত কৰোঁ। তাৰ কাৰণে আমি নগাঁৱৰে থলুৱা উন্নত মানৰ মাতৃগছৰ পৰা চিনাক্ত কৰি লোৱা তামোল ব্যৱহাৰ কৰোঁ পুলি প্ৰস্তুতৰ কাৰণে। তেনেকুৱা ধৰণে পুলি প্ৰস্তুত কৰি আমি যথেষ্ট আমাৰ ৰিভলভিং ফাণ্ডৰ পাবলৈ সক্ষম হৈছোঁ। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা লোৱা বিভিন্ন আঁচনি তথা প্ৰদৰ্শনমূলক খেতি আৰু আন আন প্ৰশিক্ষণৰ জৰিয়তে কৃষকসকলক উপকৃত কৰিব পাৰিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में